আমাৰ আজি যিখিনি অনুষ্ঠানটো তেওঁ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত দায়িত্ব ইয়াৰ যি বেনাৰখন অকণমান দেখাই লৈছোঁ এয়া চাওক খুব ধুনীয়াকৈ ইয়াত আয়োজন কৰিছে স্থান আছে ঘাঁহিপতা অংগনবাড়ী কেন্দ্ৰ ডিলিভাৰী গাঁও পঞ্চায়ত আৰু ডিব্ৰুগড় অসম তো এতিয়া মই ভিতৰ ভাগত সোমাই যাওঁ ভিতৰ ভাগতেই যি আমাৰ কণ শিশুসকল দেৱ শিশুসকলে কেনেকুৱা ধৰণৰ কি ইয়াত বস্তু এই বজাৰখন উলিয়াইছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনাৰ ভিডিঅ'ত শেষলৈ চাই থাকক তো মই পোনে ভিতৰ ভাগত সোমাই গৈছোঁ যিহেতু এতিয়া অলৰেডি ইয়াৰ যি ফিতা কাটি খুব ধুনীয়াকৈ ইয়াৰ গাঁও পঞ্চায়তৰ সভাপতি মহোদয়ে খুব ধুনীয়াকৈ উদ্বোধন কৰিলে আৰু মই কোনটো আপোনালোকে এইফালে বেনাৰখন আছে এই বেনাৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এয়া চাওক ইয়াত খুব ধুনীয়াকৈ ইয়াত দৈনন্দিন জীৱনৰ গণনাৰ প্ৰয়োগ আৰু শিশুৰ সামাজিক বিকাশ 12/9/2024 আৰু এইফালে আমাৰ কেইগৰাকীমান বেপাৰী আছে কি নাম তোমালোকৰ কি বুলি আছে আজি হা কি বুলি আছা জাচিংফা অ'কে এইকেইটা কি হয় কি আনিছা কি উলিয়াই আছে বজাৰত এইটো কি হয় মই কিনিব লাগিব নে এতিয়া কি উলিয়াইছা হা অঁ অ'কে এইকেইটা মধুৰিআম কেইটকা এইটো অঁ ঠিক আছে এইফালে চাওঁচোন দেই ঠিক আছে এইফালে অলপ চাওঁ এইফালে তোমালোকে কি উলিয়াইছা কি উলিয়াইছা বজাৰত অঁ কচু ফুল আৰু বঢ়িয়া এই ঢেৰ বস্তু উলিয়াইছা অ'কে কেইটকা এইবোৰ কুন্দুলি কেইটকা 10 টকা অ'কে দাম একদম সস্তা এইফালে গাছ কেইটকা হা বাগাজ কেইটকা দুলবন হয় অ'কে এইটো ইয়াত কিমান আছে 10 টকা অ'কে আৰু এইকেইটা অঁ মধুৰিআমকেইটা 5 টকা 5 টকাত কেইটা আছে 4টা বহুত ধুনীয়া সস্তাকৈ দি আছোচোন ন এইফালে ঔটেঙা দুটাত 10 টকা এতিয়া কেইটা আছে তাত মই যদি গীটাকেইটা লওঁ কেইটকা হ'ব হিচাপ কৰাচোন কেইটকা হ'ব 7টা আছে কেইটকা হ'ব 60 টকা বহুত বঢ়িয়া অ'কে আৰু এইফালে কেইজনমান ব্যৱসায়ী আছে এইফালে যাওঁ একদম বেপাৰী এইফালে কি উলিয়াইছে অ'কে তোমালোকৰ নামকেইটা এবাৰ কৈ দিয়াচোন এইকেইটা কি নতুন এটা চব্জি দেখিছোঁ ইয়াত কি হয় হা আম আদা কি কৰে এইটো হা চাটনি বনাই খায় অ'কে বঢ়িয়া ঠিক আছে এইফালে চাই লওঁ দেই তাৰপৰা লাহেকৈ ল'ম এইফালে নতুন এটা চব্জি এইটো কি হয় এইটো হা হা ৰঙা মৰিচা কেইটকা মুঠি 10 টকা অ'কে আৰু এইফালে হা বঢ়িয়া জানিব লাগিব নহয় নাই আৰু এইফালে এটা দেখিছোঁ এইটো কি হয় এইটো বৰ দীঘল কি হয় এইটো মছলা বঢ়িয়া কি অঁ ভীমকলৰ বহুত বঢ়িয়া কেনে বিক্ৰী চব ঠিক ঠাক হৈ আছেনে কাষ্টমাৰ আহিছে নাই হা এনেকৈ হ'লে কেনেকৈ হ'ব এইফালে পাণ তামোলখিনি কাৰ হয় এইখিনি কাৰ হয় তোমাৰ গুচি কেনেকৈ এইবোৰ কেইটকা গুচি এই গুচিব কেইটকা এইবোৰ 10 টকা অ'কে দুগুচিমান ল'ব লাগিব আৰু তামোল কেনেকৈ দিছা 5 টকা 10 টকা 10 টকা 3টা নেকি অঁ বঢ়িয়া এইফালে নেমু বৰ ধুনীয়া উলিয়াইছা নেমুকেইটা পুৰত ন নেমু কেনেকৈ দিছা নেমু হা 2টাত 10 টকা নে 3টাত বঢ়িয়া ঠিক আছে তোমাৰ নামটো এবাৰ কৈ দিয়াচোন আয়ুষ মুৰাৰী বঢ়িয়া এইফালে ঢেকীয়া দিছোঁ দেই মাছৰ লগত খাবলৈ ভাল হ'ব ঢেকীয়া কাৰ হয় এইখিনি তোমাৰ ঠিক আছে হেৰি কেনেকৈ দিছা 10 টকা মুঠি অ'কে বঢ়িয়া আৰু এইফালে কিবা আছে নেকি ইয়াত দেখিছোঁ কিবা কি আছে ইয়াত পকৰি আছে নেকি কি আছে এইটো চাওঁ চানা আছে চাওঁ অকণমান দাঙি দিয়া এই দাঙি বঢ়িয়া জাল চানা খাব লাগিব ন আৰু এইফালে দুটামান আছে ব্যৱসায়ী এইফালে গৈ লওঁ দেই বেপাৰী দুজনমান আছে এইফালে আহক ধুনীয়া উলিয়ালা কলডিল কেইটকা এইবোৰ হা 10 টকা
বঢ়িয়া আৰু এইটো এইটো কি হয় অঁ কাঁচকল হয় নাই কাঁচকল ঠিক আছে তোমাৰ নামটো এবাৰ কৈ দিয়াচোন নিজৰা ৰাজপুত বঢ়িয়া বিক্ৰী হৈছে নাই নাই হোৱা বেপাৰী না কাষ্টমাৰ নাই অ'কে এইফালে এইফালে চাওঁ কি কি আছে তোমালোকে কি কি উলিয়াইছা হয় কি আছে হা মধুৰি আম আছে আৰু নেমু আছে আৰু অঁ এইফালে নেমু আছে এইখিনি কি হয় এইখিনি কি হয় নৰসিংহ এইটো কেনেকৈ খাই বা হয় কেনেকৈ খায় হা চাটনি বনাই খায় অ'কে বঢ়িয়া এইটো কেইটকা মুঠি কেইটকা দিছা 10 টকা অ'কে এই ইয়াত অলপ সস্তা পৰিছে ইয়াত লৈ লওঁ দেই তাৰপিছত তোমালোকে ইয়াত লওঁ ঠিক আছে এইটো কেইটকা এইটো কলডিল কেইটকা হা 10 টকা অঁ মোৰ ওচৰত যে মই গিটাৰকেইটা ল'ম দেই হ'ব নাই মোৰ ওচৰত 20 টকা আছে হ'ব নাই হা কেইটকা আৰু দিব লাগিব আৰু কেইটকা দিব লাগিব হা মোৰ ওচৰত 20 টকা আছে আৰু কেইটকা দিব লাগিব হা দুটা হ'লে মই পাই যাম আৰু এইটো ল'বলৈ আৰু মই কেইটকা দিব লাগিব আৰু 10 টকা দিব বঢ়িয়া দেই কিহত পঢ়া তুমি হা টুত বঢ়িয়া এইফালে এটা বস্তু ল'ম অঁ এইটো কি হয় কেইটকা এইটো হা 5 টকা ধুনীয়া এইফালে এটা লৈ লওঁ দেই ইয়াত অকণ বস্তু এটা দেখিছোঁ নতুনকৈ এইফালে বস্তু এটা দেখিছোঁ এইয়া তোমাৰ এই মৰিচা শাককেইটা কেইটকা বুলি কৈছিলা হা 10 টকা মুঠি কেইমুঠি আছে অ'কে মোৰ এতিয়া 50 টকা আছে দেই পইচা কেইটকা আছে মোৰ ওচৰত 50 টকা আছে মই এতিয়া 2 মুঠি ল'ব লাগে মই কেইটকা পইচা ঘূৰাই পাম হা বঢ়িয়া ধুনীয়া একদম পূৰা বেপাৰী পূৰা টেঙৰ আছে দেই এইটো ন আৰু এই ঔটেঙা এটকা 5 টকা কেইটা আছে 4টা মোৰ ওচৰত 15 টকা আছে কেইটা পাম নাই 3টা এটা পাম বহুত টেঙৰ নহ'বগৈ এনেকৈ হ'লে চ' ঠিক আছে ভালকৈ বজাৰ কৰি থাকা দেই আৰু এইফালে বন্ধুসকল মই আপোনাক দেখাইছোঁ ICDSৰ কিছুমান এইফালে বেনাৰ লগাইছোঁ খুব ধুনীয়াকৈ মই এইখিনি আপোনালোকক দেখাৰ চেষ্টা কৰি আছোঁ এইটো চাই মই যদি দেখাওঁ আপোনাৰ চব টিংখাং ICDS ছেক্টৰ চিৰ খুব ধুনীয়া প্ৰসন্ন ইয়াত অঁ এইটো অকণমান কৈ দিয়কচোন বাৰু আমি পোষণ মাহ উপলক্ষে বিশেষকৈ আমাৰ যিসকল মানে গৰ্ভৱতী আছে মানে তেওঁলোকক আমি পঞ্চমীত খোৱা হৈছে আৰু লগতে যিবোৰ ল'ৰা ছোৱালী মানে শিশুৰ ছমাহ অতিক্ৰম হৈছে তেওঁলোকে যিটো প্ৰথম আহাৰ অন্নপ্ৰসন্ন বুলি কোৱা হয় সেইখিনিও আমি আজি এই পোষণ মেলাৰ লগত সংগতি ৰাখি সেই অনুষ্ঠানভাগিও আমি কৰিবলৈ আমাৰ কৰ্মীসকলে এইখিনি আয়োজন কৰিছে গতিকে পোষণ মাহৰ তাৎপৰ্য যাতে সকলোকে বুজি পায় সকলো মানে অভিভাৱকসকলেও বুজি পায় আৰু লগতে ছাত্ৰ ছাত্ৰীসকলেও যাতে বুজি পায় সেইখিনি আমাৰ প্ৰচেষ্টা কাৰণ কেলৈ স্বাস্থ্যই হৈছে মানুহৰ মেইন সম্পদ ল'ৰা ছোৱালী যদি স্বাস্থ্যই যদি ভাল নাথাকে তেওঁলোকে ভৱিষ্যতে কেনেধৰণে মানে শিক্ষা গ্ৰহণ কৰিব পাৰিব কাৰণ পুষ্টিকৰ শিশু এটাই ভৱিষ্যতে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সেয়েহে আমাৰ আজি যিখন পোষণ মেলাত আমাৰ সেইখিনিৰ ওপৰত গুৰুত্ব দিয়া হৈছে জন্মৰ লগে লগে শিশুক আমি সেইটো কাৰণে যাতে স্বাস্থ্য যাতে উন্নত হয় কোনো শিশু যাতে পুষ্টিহীনতাত নুভোগে তাৰ বাবে আমাৰ কৰ্মী সহায়িকাসকলে বহুতখিনি কষ্ট কৰে তেওঁলোকৰ গ্ৰথ মনিটৰিং কৰে আৰু তেওঁলোকে বয়স অনুপাতে তেওঁলোকৰ বৃদ্ধি আৰু বিকাশ হৈছেনে নাই সেইখিনিৰ ওপৰত গুৰুত্ব দিয়ে কাৰণ বৃদ্ধিৰ যদি বিকাশ যদি সঠিকমতে নহয় তেতিয়াহ'লে তেওঁলোকে কেতিয়াও ভৱিষ্যতে শিক্ষা গ্ৰহণত আগ্ৰহী হ'ব নোৱাৰে তেওঁলোকে পিছ পৰি যাব সেয়েহে স্বাস্থ্যৰ লগত জড়িত আজি আমাৰ পোষণ মেলাত আমাৰ শিশুসকলক আমি যিবোৰ পুষ্টিকৰ খাদ্য আমাৰ থলুৱা আমাৰ ঠাউকতে পোৱা নিজৰ বাৰীতে পোৱা যিবিলাক খাদ্য সেই খাদ্যসমূহৰ বিষয়ে আমি আভাস দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু পোষণ মাহৰ উপলক্ষে আমাৰ যিবোৰ পুষ্টিকৰ আমাৰ শাক পাচলি সেইবিলাকৰ ভেলু যাতে ভিটামিন চিটো আমাৰ বেমাৰ এটা হ'লে বাৰু ভিটামিন চি ডক্টৰে পৰামৰ্শ দিলে আমি ভিটামিন চি টেবলেট কিনি খাওঁ কিন্তু ভিটামিন চি যে আমাৰ শাক পাচলিৰ মাজতে পাওঁ সেইখিনিও আমি সজাগতা কৰোঁ যাতে নেমু টেঙা খালে আমি ভিটামিন চিটো পাওঁ মৰিচা শাক আৰু কাঁচকল বেতগাজ
এইবিলাক খালে যে আমাৰ আইৰণ পোৱা যায় যিহেতু আমাৰ শৰীৰত যেনেকৈ ৰক্তহীনতা হয় সেই ৰক্তহীনতা দূৰ কৰিবৰ বাবে কি ধৰণৰ খাদ্য খাব লাগে সেইখিনিৰ ওপৰতো আমি সজাগতা কৰা হৈছে তাৰপিছত কচু ঢেকীয়া ঔটেঙা আৰু থলুৱা সকলো খাদ্যই আছে ইয়াত আমি সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীসকলকো সজাগতা কৰিব লৈছোঁ লগতে আমাৰ অভিভাৱকসকলকো আমি সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ কৰ্মী সহায়িকাসকলৰ অপ্ৰাণ প্ৰচেষ্টাত আমাৰ দৈনন্দিন এইখিনি কাম চলিয়ে থাকে তথাপিও পোষণ মাহ উপলক্ষে আজি ছেপ্টেম্বৰ মাহৰ 1ৰ পৰা 30 তাৰিখলৈকে পোষণ মেলা সজাগতা কৰিবৰ বাবে আমাক বিভাগৰ পৰা নিৰ্দেশনা আহিছে সেই নিৰ্দেশনা অনুসৰি আজি এই ডিলিভাৰী পঞ্চায়তত 5টা কেন্দ্ৰই আমাৰ পোষণ মেলা অনুষ্ঠিত কৰিছে ঠিক আছে সজাগতা সভাৰ মূল বিষয়খিনি সেইখিনি আৰু ওকে ঠিক আছে ধন্যবাদ থাকিলে আৰু এইফালে মোৰ বেনাৰ এখন আছে এইখিনি আপোনাৰ অকণমান দেখাবলৈ চেষ্টা কৰি আছোঁ শাক পাচলি এইফালে চাবা দেই অকণমান এইফালে পোষণ মাহ পঞ্চামী ICDCS বাইদেউ কৈ দিছোঁ অকণমান আজি সেই অনুষ্ঠানটো আমি ইয়াতে সংগতি ৰাখি কৰিব বিচাৰিছোঁ ওকে আৰু বন্ধুসকলে এতিয়া যি আমাৰ এই পোষণ মেলাৰ যি ইয়াত এখন বজাৰ সৃষ্টি কৰি পিনে খুব ধুনীয়াকৈ শিশুসকলক কিছুমান দিশ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই পোষণ মেলাৰ যিখন বজাৰখন উদ্বোধন কৰিবলৈ আজি ইয়াৰ গাঁও পঞ্চায়তৰ সভাপতি মহোদয়ক মাতিছোঁ মই তেখেতৰ ওচৰত যাব চেষ্টা কৰিছোঁ ত' দাদা কেনেকুৱা ভালে আছে অ'কে আজি ইয়াত ব্যতিক্ৰম এখন বজাৰ গোটেই বিষয়বস্তুটোৰ ওপৰত কি ক'ব এই বিষয়বস্তুটো আমাৰ তিনিখাং শিশু সংঘত আমাৰ ছেক্টৰ চিৰ জৰিয়তে আমাৰ প্ৰতি বছৰে পোষণ মেলা অনুষ্ঠান পাতে আৰু সেই পোষণ মেলাৰ জৰিয়তে শিশুসকলৰ আৰু গৰ্ভৱতী মহিলাসকলৰ যিসকলৰ পুষ্টিহীনতাত ভুগিব নালাগে যে কি ধৰণৰ বস্তু খাব লাগে কিন্তু আমি এইবাৰ ব্যতিক্ৰমী দেখিছোঁ বিগত দিনত তেওঁলোকে খাদ্য প্ৰণালী বনাই মেলি দেখুৱাইছিলে কিন্তু এইবাৰ আমাৰ যিখিনি শিশুসকলৰ লগত যিবিলাক আমাৰ থলুৱা বনজ শাক উদ্ভিদ বা যিবিলাক খালে আমাৰ শৰীৰটো এণ্টি অক্সিডেণ্ট পায় স্বাস্থ্যসন্মত হৈ দিব পাৰে সেইবিলাক অলপ পৰিচিত কৰি দিছে আৰু এই বস্তুবিলাক যাতে আমি সৰুৰ পৰাই অভ্যাস কৰি খালে আমি কেনেধৰণে সুস্বাস্থ্য হৈ থাকিব পাৰে এইখিনি জ্ঞান দিয়াৰ কাৰণে অলপ ভাল লাগিছে আজি ঠিক আছে ভালে পাইছোঁ কিবা খানা চলিছে নেকি পায়স প্ৰসাদ দিছোঁ আৰু পায়স ন মগু ধুনীয়া ধুনীয়া এই ভোক লাগিছিলে ন হা পায়স ধুনীয়া এইফালে আছে এই পূৰা ভোক লাগিছিলে ন কেনে পায়স ঠিক হৈছে নাই হা বঢ়িয়া ত' বন্ধুসকল ইয়াত অভিভাৱকসকলো যথেষ্টখিনি আহিছে মই তেখেতসকলৰ ওচৰত যাব চেষ্টা কৰিম আৰু এই গোটেই সামগ্ৰিক ব্যৱস্থাপনাটোৰ ওপৰত তেখেতসকলে কি ভাবে বা কি চিন্তা কৰে সেইখিনি অলপ চেষ্টা কৰিম বাইদেউ কেনে ভালে আছে আজি আপোনালোকৰ ডিলিভাৰী পঞ্চায়তত আহিলে দেখিলোঁ খুব ধুনীয়া এখন বজাৰ আৰু বিশেষ থিম কিছুমান লৈ পিনে আজি এই বজাৰখন ইয়াত আয়োজন কৰিছে অভিভাৱক হিচাপে কি ক'ব খাব লাগে গাৰ্জেনবোৰ ৰাতিপুৱা শিকিব পাৰিব যে কেনেকুৱা ধৰণৰ শাক পাচলি খাব লাগে শাক পাচলি কলমাও ওলাইছে ৰঙা মৰিচা শাক ওলাইছে সেইবোৰ শাক খাই কিনে মানুহৰ যিমান শক্তি পাব আইৰণ জাতীয় বস্তু ওলাইছে খাই কিনে খোৱালে আৰু কিছুমান গাৰ্জেন নেজানে সেইখিনি অংগনবাড়ী বাইদেউসকল শিকাইছে সেইবোৰ চাই উপকৃত হ'ব কি ল'লে ছাৰ মই ফলমূল লৈছোঁ আৰু গোল নেমু লৈছোঁ কলমৌ গোল নেমু অ'কে কেনেকুৱা সস্তা নে এই সস্তা এইখিনি আপোনাৰ 20 টকাত দিছে 20 টকাত বাপৰে বঢ়িয়া এতিয়া বেলেগত যোৱা হ'লে এইখিনি আপোনাৰ 50 টকামান পালোঁ প্ৰথম কাষ্টমাৰ আপুনিহে নেকি বাৰু হা মানে বজাৰখন ভাল হ'বগৈ আৰু ঠিক আছে অ'কে বন্ধুসকল এইফালে আমাৰ CDPO বাইদেউ আহিলে বাইদেউ ভালে আছে অ'কে চ' আজি আপোনালোকে ইয়াত আহিলে ইমান ধুনীয়া এটা প্ৰগ্ৰেম পোষণ মেলা আয়োজন কৰিছে প্ৰায় 5খন অংগনবাড়ী চেণ্টাৰে লগ হৈ পিনে একেলগে আৰু যথেষ্টখিনি ইয়াত তেখেতসকলে থিম এখিনি দিব বিচাৰিছে গোটেই সামগ্ৰিক এই প্ৰক্ৰিয়াটোক লৈ পিনে আপুনি কি ক'ব আমাৰ পোষণ মাহ উপলক্ষে আমি ইয়াত আজি মানে পোষণ মেলা পতা হৈছিলে আৰু বিভিন্ন ধৰণৰ মানে স্থায়ীভাৱে উপলব্ধ ধনিয়া কচু ঢেকীয়া ঔটেঙা মানিমুনি আৰু বিভিন্ন সামগ্ৰী যিবোৰ আমাৰ স্থায়ীভাৱে গাঁৱতে হয়
আমি বেলেগ বজাৰৰ পৰা কিনি আনিব নালাগে আৰু শিশুসকলে সেই বাৰ্তাটোৱে আমাৰ মানে সমাজখনলৈ প্ৰেৰণ কৰাৰ মানসিকতাৰে তেওঁলোকে এখন পোষণ বজাৰ পাতিছিলে য'ত আমি স্থায়ীভাৱে উপলব্ধ সকলো শাক পাচলি বেচা কিনা বা আদান প্ৰদানৰ মেলাখন পাতিছিলে আৰু খুব সুন্দৰ হৈছিলে তেওঁলোকে বহুত ধুনীয়াকৈ অংশগ্ৰহণ কৰিছিলে আৰু তাৰ লগে লগে বস্তুখিনি চিনাকিখিনিও হৈছিলে আৰু যাতে তেওঁলোকক বজাৰখন পতাৰ লগে লগে তেওঁলোকেও চিন্তা কৰিবলগীয়া হৈছে যে আমি এইখিনি বস্তু আমি স্থায়ীভাৱে বজাৰৰ পৰা নিকিনাকৈ খাই পৰিপুষ্টি আহৰণ কৰিব পাৰোঁ শিশু মাতৃ গৰ্ভৱতী মাতৃ প্ৰসূতি মাতৃ আৰু সকলো মানে ব্যক্তিয়ে আমি স্থায়ীভাৱে উপলব্ধ সামগ্ৰীখিনিৰ পৰাই পৰিপুষ্টি আহৰণ কৰিব পাৰোঁ তাৰপিছত মহিলা আমাৰ অংগনবাদী কৰ্মী সহায়িকা আশা কৰ্মী সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ টিংখং প্ৰকল্পৰ পৰা তেওঁলোকে ইমান সুন্দৰকৈ কাৰ্যখিনিক আগবঢ়াই নিয়াৰ বাবে আৰু সকলো মানে স্থানীয় ৰাজ্যকো তেওঁলোকে এই মেছেজটো প্ৰেৰণ কৰাৰ বাবে এই মজা এইটো কি এইটো বস্তু দেখাই নাছিলোঁ কেতিয়া উলিয়ালি এইফালে বইল কণী বাপৰে ধুনীয়া বিক্ৰী হ'ল নাই কেনেকুৱা হ'ল হে এই জোৰকৈ কৈ দিয়াচোন বাপৰে 140 টকা এই আৰু এইফালে চাওঁ দেই এই তোমালোক কেইটকা বিক্ৰী হ'ল হে এটা বিক্ৰী নাই হোৱা আৰু এইফালে তোমাৰ নাই হোৱা তোমাৰ হ'ল নাই হোৱা এইফালে 50 টকা বা এইফালে নাই হোৱা এইফালে 20 টকা ধুনীয়া এইফালে কেইটকা বিক্ৰী হ'ল কেইটকা 20 টকা এইফালে 40 টকা এইফালে এই ইয়াৰ বিক্ৰী হৈছে কিজানি ই পূৰা হাঁহি আছে কেইটকা বিক্ৰী হ'ল 70 টকা বাপৰে 70 টকা টেঙা কেনেকৈ দিছে হয় 10 টকা তিনিটা টেঙাকেইটা ভালনে ধুনীয়া তো বন্ধুসকল ইতিমধ্যে আমাৰ এই বজাৰখন যি পোষণ মেলা পাতিছে পোষণ মেলা ইয়াত মই আপোনালোকক কৈছিলোঁ যে ইয়াত 5টা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকাসকলে খুব ধুনীয়াকৈ তেখেতসকলে একত্ৰিত হৈ পিনে খুব ধুনীয়া শিশুসকলক কিছুমান থিম দিবৰ কাৰণে এই সভাখন ইয়াত আয়োজন কৰিছিলে এখন বজাৰ ইয়াত আয়োজন কৰিছিলে মই তেখেতসকলৰ ওচৰলৈ যাব চেষ্টা কৰিছোঁ বাইদেউ ভালে আছে সকলো ভালে আছেনে অ'কে আজি আপোনালোকে ইয়াত আহিলে খুব ধুনীয়া এখন বজাৰ কি ক'ব এখনক লৈ পিনে আমি মানে প্ৰত্যেক বছৰে ছেপ্টেম্বৰ মাহটো পোষণ মাহ হিচাপে উদযাপন কৰি গৈ আছোঁ কিন্তু আমি আগতে মানে খাদ্যৰ ওপৰত পাতোঁ পোষণ মেলা আৰু এনেই বস্তুখিনি মানে দেখাওঁ ৰাইজক তাৰপৰা এইবাৰ আমি এবাৰ নতুন এটা মানে ডিজাইন উলিয়াইছোঁ আমি এখন মাৰ্কেট হিচাপে গৈছে তেতিয়া ল'ৰা ছোৱালীয়ে বস্তুবোৰ চিনি পাব তাৰপৰা গাঁৱৰ ৰাইজকো আমি দেখুৱাম যে আমাৰ যে ICDSৰ থ্ৰুৱেদি যে আমি কি কাম কৰোঁ এতিয়া আমি গৰ্ভৱতী মাতৃৰ কাৰণে কি হেৰি চব্জি খালে কি কোনটো ভিটামিন কি পায় তেনেকুৱাকৈ আমি দেখা পাইছোঁ আগতে বস্তুবোৰ বনাই দেখালে বা ইমান মানুহে নাজানে কেনেকৈ বনাইছে এবাৰ মানে সেইকাৰণে আমি গাঁৱতে পোৱা থলুৱা আহাৰ বস্তুবোৰ আনি মানে এখন মাৰ্কেট হিচাপে দেখাবলৈ চেষ্টা কৰিছোঁ অ'কে আপোনাৰ চেণ্টাৰ কোনটো হয় মোৰ বচা অংগনবাদী কেন্দ্ৰ অ'কে ভাল নামটো এবাৰ কৈ দিয়কচোন বচাগাঁও অংগনবাদী কেন্দ্ৰ অ'কে সহায় এইফালে বাইদেউ আছে ন মই এই 1 নং হাপকাইত এই হাপকাইতে হয় অ'কে আপোনাৰ ভাল নামটো এবাৰ কৈ দিয়কচোন অ'কে এইফালে দুগৰাকীমান আছে বাইদেউ কৈ দিয়ক নামটো এবাৰ কৈ দিয়ক আপুনি কোনটো অঁ বছ এইফালে অ'কে এইফালে বাইদেউ অ'কে বাইদেউ ঘাই পথাৰ ইয়াৰে ন এইটো চেণ্টাৰ অ'কে ধুনীয়া কষ্ট কৰিছে এইফালে বাইদেউকতো চিনি পাইছে 2 নং হাপকাই ন এইফালে অ'কে অ'কে কেনেকুৱা আজি এই যিটো ইয়াত পোষণ মেলা পাতিলে আপোনালোকে একত্ৰিত খুব ধুনীয়া এটা অনুষ্ঠান এই অনুষ্ঠানটোৰ পৰা যথেষ্টখিনি ইয়াত অভিভাৱক বা শিশুসকল যথেষ্ট উপকৃত হ'ব খুব ধুনীয়া এটা অনুষ্ঠান পুনৰবাৰ আপোনালোক শুভেচ্ছা জনালোঁ আৰু বন্ধুসকল এইফালে কেইজনমান অভিভাৱক আছে কেইগৰাকী মানে ইয়াত বিষয়ববী আছে মই তেখেতসকলৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম কিয় তোমালোকে কিবা বজাৰ চজাৰ কৰিলা নাই এইফালে ভণ্টি বজাৰ কৰিলা নাই হা কৰিলা কি ল'লা এইফালে বাইদেউ গাৰ্জেন কিবা বজাৰ চজাৰ কৰিলে নাই অ'কে এইফালে আছে বাৰু এনেকুৱা বজাৰ আগত দেখিছেনে অ'কে এই কি ক'ব বজাৰখনক লৈ পিনে এই বজাৰখনৰ পৰা বিশেষকৈ শিশুসকলে কেনেধৰণৰ শিক্ষা বা কি লাভ কৰিব বুলি ভাবে আপুনি বিশেষকৈ
বিশেষকৈ আমাৰ গাঁৱলীয়া সমাজত যিবিলাক মানে শাক পাচলি সহজতে পোৱা যায় আমি তাৰ উপকাৰিতাৰ বিষয়ে এই বজাৰখনৰ দ্বাৰা জানিব পাৰিব মানে চিনাকি হ'ব পাৰিছে শাক পাচলিবিলাকৰ লগত লগতে তেওঁলোকে হিচাপ নিকাচত অকণমান মানে হিচাপ নিকাচ কৰিব জনা হৈছে দাম দৰ অ'কে তো ঠিক আছে আৰু এইফালে মই শিশুসকলক পুনৰ দেখাইছোঁ কেনে বজাৰ এতিয়া ঠিকে চলি আছেনে ভাল চলিছে নাই এই কি একদম ৰাতিপুৱাই মুখ চুখ একদম শুকাই গৈছে নেকি কেনে ভালকৈ বজাৰ চলিছে নাই হা বিক্ৰী হৈছে বঢ়িয়া এইফালে 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 বিক্ৰী হৈছে নাই হা হৈছে বা ধুনীয়া আৰু এইফালে এইফালে কেনেকুৱা ব্যৱসায় ঠিকে চলি আছে অ'কে তো ঠিক আছে বন্ধুসকল এয়া মই দেখালোঁ যে বিশেষকৈ ইয়াত যদিও এখন বজাৰ ইয়াত সৃষ্টি কৰিছে আৰু আপোনালোকে জানে যে প্ৰায় অংগনবাড়ী চেণ্টাৰৰ যিসকল শিশুসকলক লৈ পিনে খুব ধুনীয়া এখন ইয়াত তেখেতসকলে কিছুমান থিম দিব কাৰণে চেষ্টা কৰিছে আৰু আপোনালোকে জানে যেতিয়া এই শিশুসকল যিখিনি অংগনবাড়ী শিশু সেইসকল যেতিয়া ক্লাছ 1লৈ যাব তেতিয়া তেখেতসকলে কিছুমান বস্তু ৰেডি হৈ যাব লাগে ধৰক ভাষাৰ ক্ষেত্ৰত বা সামাজিক ইম'চনেল ক্ষেত্ৰত যিটো আমি ছ'চিয়েল ইম'চনেল বুলি কওঁ প্ৰি মেথছ তেনেকুৱা ধৰণৰ কিছুমান বস্তুৰ লগতে তেখেতসকলৰ শাৰীৰিক বিকাশ তেনেকুৱা ধৰণৰ ভাষা বিকাশ কিছুমান তেখেতক লৈ পিনে ক্লাছ 1লৈ যাব লাগে আৰু যিখিনি সঁচা অৰ্থত ক'বলৈ গ'লে এই আমাৰ ইয়াত যি ঘাঁহি পথাৰ অংগনবাড়ী কেন্দ্ৰৰ লগত ইয়াত প্ৰায় 4খন অৰ্থাৎ এই এখন লগাই 5খন অংগনবাড়ী চেণ্টাৰ লগ লাগি খুব ধুনীয়া ইয়াত এখন অনুষ্ঠান এটা পোষণ মেলা আয়োজন কৰিছে আৰু ইয়াত এই গোটেই দিশবিলাক তেখেতে প্ৰতিফলন কৰিবলৈ চেষ্টা কৰিছে তাৰ বিষয়ে আপোনালোকে জানে যে শিশুসকলৰ কাৰণে বিশেষ পুষ্টিকৰ আহাৰ কিশোৰীসকলৰ বা গৰ্ভৱতী মহিলাসকলৰ কাৰণে এইটো ভাৰত চৰকাৰে এটা নিৰ্ধাৰিত বা ভাৰত চৰকাৰে এটা লঞ্চ কৰা এটা প্ৰগ্ৰেম হয় আৰু খুব ধুনীয়াকৈ তেখেতসকলে কৰি আছে আৰু আশা কৰিছোঁ আপোনালোকে এই অনুষ্ঠানটো চাই নিশ্চয় ভাল পাইছে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে এই শিশুসকল যাতে এনেকুৱা ধৰণৰ অনুষ্ঠান পায় তেখেতসকল কেৱল মাত্ৰ ইয়াত যে বস্তু বিকিছে বা এটা ফূৰ্তি পাইছে তেনেকুৱা নহয় তেখেতসকলে ইয়াত গণনা শিকিছে তেখেতে কাৰেঞ্চি নোটছ তেখেতসকলে ব্যৱহাৰ শিকিছে তেখেতসকলে মানুহৰ লগত কেনেকৈ ডিল কৰিবলৈ কেনেকৈ ব্যৱহাৰ কৰিবলৈ সেইখিনি শিকিছে তেখেতসকলে ইয়াত শাক পাচলিৰ নাম শিকিছে তেখেতসকলে বিভিন্ন ধৰণৰ ইয়াত যিসকল অভিভাৱক আছে তেখেতসকলৰ লগত কথা বতৰা পাইছে তেখেতসকলৰ লগত কিছুমান মত বিনিময় কৰিবলৈ তেখেতসকলে এই যিটো অৰেল ডেভেলপমেণ্ট সেইখিনি পাইছে অৰ্থাৎ সঁচা অৰ্থত ক'বলৈ এটা এডুকেশ্যন দিবৰ কাৰণে এনেধৰণৰ ইয়াত অনুষ্ঠান খুব ধুনীয়া এটা অনুষ্ঠান আপোনাৰ বিদ্যালয়ৰ কাষতে এখন ধুনীয়া বজাৰ কি ক'ব আজি ঘাঁহিপথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত যিটো অংগনবাড়ী পোষণ মাহ উপলক্ষে যিটো বজাৰ বহিছে তাত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও সৰু সুৰাকৈ বস্তু ঘৰৰ পৰা আনিছে তেওঁলোকৰ সম্পূৰ্ণ ঘৰৰ থলুৱা শাক পাচলি হওক বা বাৰীৰ নেমুৱে হওক গতিকে আমিও তেওঁলোকক উৎসাহিত কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ অংগনবাড়ী বাইদেউসকলে আগভাগ লৈছে গতিকে আমি খুবেই ভাল পাইছোঁ আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰিক দিশবিলাক শিকিব বুলি আমি আশা কৰিছোঁ আৰু তেওঁলোকে টকা পইচা হিচাপে হওক বা শাক পাচলি চিনি পোৱাই হওক বা ঘৰৰ এইবিলাক বস্তু যে মানে আমাৰ কাৰণে থলুৱা খাদ্যৰ লগত পৰিচিত হ'ব আৰু এইবিলাক বস্তু যে আমাৰ কাৰণে কিমান প্ৰয়োজন বা কিমান ভাল আমাৰ স্বাস্থ্যৰ কাৰণে সেইবিলাক কথা জানিব তেওঁলোকে আৰু তেওঁলোকৰ সুন্দৰ ভৱিষ্যত মই কামনা কৰিছোঁ লগতে আপুনিও আমাৰ বিদ্যালয়লৈ অহাৰ বাবে আপোনাক মই আমাৰ তৰফৰ পৰা সকলো তৰফৰ পৰা ধন্যবাদ ঠিক আছে বাইদেউ নামটো এবাৰ কৈ দিয়কচোন মোৰ নামটো কবিতা তামাং তামাং আপুনি এইখন বিদ্যালয়তে কৰে ন হয় প্ৰধান শিক্ষয়িত্ৰী অলপ কিছুমান সামগ্ৰী আছে এইখিনি অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত মই দেখাই আছোঁ আপোনালোকে ইয়াত নেম প্লেট লিখি আছে ইয়াত আৰু খুব ধুনীয়াকৈ থৈছে এইফালে বাইদেউ আছে বাইদেউ এই যে ইয়াত অলপ বেলেগ দেখিলোঁ মানে কি হ'ল যিবিলাক সামগ্ৰী ৰাখিছে ইয়াত এটা নেম প্লেট লিখি আছে তাৰমানে কি এইখিনি আপোনাৰ এইটো হৈছে মিলেট আমাৰ ইয়াত অৱশ্যে পোৱা নাযায় এইটো বাহিৰৰ পৰা অহা কিন্তু এইটোত বহু পৰিমাণে প্ৰটিন আছে যিহেতু এই মিলেটৰ পৰা আমি পায়সো বনাব পাৰোঁ খিচিৰি বনাব পাৰোঁ তাৰপিছত আপুনি এইখিনি মানে এনেই বালি দি ভাজি মাকৈ টাইপৰ তাৰমানে বস্তুটো খাব পাৰি তাৰপিছত ইয়াৰ পৰা বহুতো পুষ্টিগুণ পোৱা যায় এইখিনি তাৰমানে আমি খেতি কৰিম বুলিলে অৱশ্যে বাহিৰত ধৰণৰ ইয়াত নহ'ব তথাপি কম পৰিমাণে হ'লে আমি উৎপন্ন কৰিব পাৰিম গতিকে এইটো মানে বহুত শক্তিদায়ক খাদ্য তাৰপিছত এইখিনি হৈছে মগু দাইল তাৰপিছত এইটো মগু তাৰপিছত আপোনাৰ মচুৰ দাইল এইখিনি দি আমি খিচিৰি বনাব পৰা যায় প্ৰটিনৰ ন এইফালে শিলিখাত বহু পৰিমাণৰ আইৰণ আছে তাৰপিছত আপোনাৰ কল পচলাটো সেই আইৰণ আছে এইখিনি তাৰমানে আইৰণযুক্ত ন তাৰপিছত আপোনাৰ এই পিৰালি পাৰেং হৈছে আপোনাৰ এনিমিয়াৰ একদম 1 নম্বৰ এনিমিয়াৰ কাৰণে ন হয়
পাৰেলি পালেংটো সদায় আমি উৎপন্ন কৰিব পাৰোঁ যিহেতু এইটো আমি পিৰালিৰ কাষত ৰুই কিবা টাবত বা কিবা হেৰিত ৰুইও আমি ইয়াক মানে সদায় দিনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ আৰু যিহেতু এনেকুৱা পালেং শাক আমি ছিজনতহে পাওঁ পিৰালি পালেঙত আপোনাৰ যিহেতু পালেং আমি খেতি কৰোঁ সেই পালেঙতকৈ পিৰালি পালেঙত অধিক পৰিমাণে আইৰণ পোৱা যায় ন ঠিক আছে এই কি হয় এইটো আমাৰ মিলেটৰ অঁ মিলেটৰ এইটো ন এইটো খেতি কৰিব পৰা যায় ন আমাৰ লগৰ কৰিছে ঠিক আছে কেইটকা হৈছিলে মোৰ 30 টকা মই এইজন বেপাৰীক চিনি পোৱা নাই সেইজনক চিনি পোৱা নাই হা তোমালোকৰ গাঁৱৰে হয় নেকি হা বজাৰ একেলগে আহা চাইকেলত বস্তু ঠেলি আনা হা অ'কে তো পইচাৰ খুচা নাই তাকে দিছোঁ তুমি লৈ ল'বা দেই 30 টকা হ'ব তুমি 30 টকা দি দিবা দেই হ'বনে অ'কে তেতিয়াহ'লে এইফালে 30 টকা হৈছিলে মোৰ ন ঢেকীয়া মুঠি দি দিয়া তেতিয়া 40 টকা হৈ যাব হা আজি বজাৰ পুৰা ন হা অঁ ঠিক আছে টোটেল 70 টকা হ'ল দেই হ'বনে ঔটেঙা আছে ঔটেঙা ল'লোঁ বাৰু আছে এইফালে হৈ গ'ল আৰু এইফালে মোক বস্তু দিয়া এইখিনি তাত থোৱাচোন এই বেগ এটা লাগে ন মোক ন বেগ এটা লাগে ন মোক সেইকেইটা ইয়াত ভৰোৱাচোন থৈ দিয়া তাত থৈ দিয়া পুনৰ বাৰ শিশুসকলক দেখাই মই ভিডিঅ'টো ইয়াত সামৰিব লৈছোঁ সকলোৱে বাই বাই এটা দি দিয়া বাই বাই আৰু এই তোমালোক কৈ দিয়া কৈ বস্তু সস্তা হৈছে আহিব লাগে বুলি কৈ দিয়া বাৰু কৈ দিয়া কোনে চিঞৰিবা সুলভ মূল্য কোনে বজাৰ কৰিবলৈ পটাপট আহি যোৱা বস্তু শেষ হ'ব বুলি কৈ দিয়া কোনে অঁ কৈ দিয়া এবাৰ কৈ দিয়া তেতিয়াহে কাষ্টমাৰ আহিব নহ'লে ক'ত আহিব এই অঁ 1 2 3 কৈ দিয়া আহিব বস্তু সস্তাত দি আছোঁ বুলি কৈ দিয়া বস্তু সস্তাত দি আছোঁ বুলি কৈ দিয়া এইয়া হিমাংশু ক'ত হিমাংশু কোনফালে থিয় হৈ দিয়াচোন হা হিমাংশু এইফালে আছোন তুমি হা এইফালে এটা একদম ধুনীয়া বেপাৰী আহি আছে পটাপট এই বস্তু কেনেকুৱা সস্তা হৈ আছেনে এই তেতিয়া ৰাইজক কৈ দিয়া পটাপট আহি যাব বুলি কৈ দিয়া অঁ বস্তু একদম সস্তা আছে বুলি কৈ দিয়া আৰু বৰ বেছি নাই শেষ হৈ যাব এতিয়া বুলি কয় অঁ পটাপট লৈ যাব লাগে ন তো এইফালে জানো কৈ দিয়া পটাপট তেতিয়া আহিব হা সস্তাত দিছা অঁ চবেই পটাপট আহি যাব লাগে বুলি কৈ দিয়া অঁ ঠিক আছে বঢ়িয়া অ'কে চ' ঠিক আছে খুব ধুনীয়া এটা অনুষ্ঠান আপোনালোক দেখালোঁ আৰু আশা কৰিছোঁ আপোনাৰ ভিডিঅ'ত চাই নিশ্চয় ভাল পাইছে আৰু যদি ভিডিঅ'ত চাই আপোনাৰ ভাল পাইছে তেতিয়া কাইণ্ডলি প্লিজ আপোনালোক অলপ শ্বেয়াৰ কৰি দিব অলপ লাইক কৰিব যাতে এই যিসকল শিশু বা ইয়াৰ যিসকল গাৰ্জেন বা ইয়াৰ যিসকল অভিভাৱকসকল আছে তেখেতসকলে খুব ধুনীয়া এটা প্ৰচেষ্টা লৈছে আৰু আশা কৰিছোঁ যাতে পৰৱৰ্তী সময়ত তেখেতসকলে এনেধৰণে সুস্বাস্থ্য ভালে থাকক আৰু এনেধৰণৰ নতুন চিন্তাৰে যাতে আমাৰ দেৱ শিশুসকলক আগুৱাই নিব পাৰে তাকে কামনাৰে আজি এই ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ বাই বাই